যাবলৈ ওলাইছোঁ আজি আমাৰ হোম টাউন মানে বাহঁতৰ ইয়াৰ ফালৰ পৰা আমি যাম আমাৰ হোম টাউন আৰু সো এতিয়া আপোনালোকে আমাক লগ পাব এটা নতুন লোকেশ্যনত নতুন ভাইবছত আৰু নতুন এনাৰ্জিত সেইকাৰণে আমাৰ লগত আপোনালোকে থাকক আমি আপোনালোকক দেখাম যে গাঁৱত এনজয় কেনেকৈ কৰিব লাগে ষ্টে উইথ আছ গাইজ এতিয়া আমি যাবলৈ ওলাইছোঁ এতিয়া আমি গৈ আছোঁ আমাৰ হোম টাউন গাইস এটা আমি যাম আমাৰ হোম টাউন বহুত বেয়া লাগিছে কিন্তু কি কৰোঁ উপায় নাই যাবতো লাগিবই ন গাইজ চ' ইয়া লগ পাই আছোঁ আপোনালোকক আমাৰ হোম টাউনত গাইস এটা আমি অটোত আছো এটা আমাৰ হোম টাউন গৈ আছো গাইস এটা আমি গৈ আছো আমাৰ হোম টাউন এটা আমি অটোত আছো তাতে যাই লগ পাব আৰু নিউ ভিডিঅ' পাব ভিডিঅ' পাব চেনেলটো চাই থাকক আৰু সবে চাই পেলাই সাবস্ক্ৰাইব কৰক লাইক কৰক কমেন্ট কৰক গাইজ আমি ইয়াত অলপমান ৰখিছোঁ ইয়াতে চেকিং হৈ আছে চেক হ'ব তাৰপিছতহে আমি যাম Yes, guys, কিবা চেকিং হৈছে ডিউ টু সাম ৰিজন বা মেবি এতিয়া ইলেকশ্যনৰ টাইম ন সেইকাৰণে বেক চেকিং হ'ব আৰু ত' আপোনালোক আমাৰ লগত থাকক আমি আপোনালোকক দেখাই থাকিম এতিয়া আমি গৈ আছোঁ আমাৰ হোম টাউনলৈ হাৰ্ডলি কিমান টাইম লাগিব আৰু চাগে 2 ঘণ্টামান নহ'লে বা 2.5 ঘণ্টামান লাগিব 2-2.5 ঘণ্টামান লাগিব তাৰপিছত উই ৰিচ ত' আপোনালোকে আমাৰ লগত থাকক আমি আপোনালোকক ভাল ভাল লোকেশ্যন দেখাই আছোঁ ষ্টে উইথ আছ এইবিলাক ধুনীয়া ধুনীয়া এইবিলাকক কি কয় মই এইবিলাক ধান এইবিলাক ধান চ' এইবিলাক যেতিয়া ডাঙৰ হ'ব তেতিয়া আমি ইয়াৰ পৰা চাউল পাম চ' এইবিলাক হয় গাঁৱত এইবিলাক খেতি হয় গাঁৱত চহৰতো নহয় চ' আপোনালোকেতো এইবিলাক এনজয় ল'ব পৰা নাই কিন্তু আপোনালোকে টেনশ্যন নকৰিব কাৰণ মই আছোঁ ন মই আপোনালোকক মোৰ ব্লগৰ জৰিয়তে আপোনালোকক দেখাই থাকিম চাই থাকিব মোৰ লগত থাকিব তেতিয়া ইমান ধুনীয়া ধুনীয়া ভিউ এনজয় কৰিব পাৰিব পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি আলিত বহি গীত জৰুৰ আলি ঐ সৰু সৰু আলি ৱাও গাইজ এনেকুৱা লাগে যে এইবিলাক জেগাৰ পৰা আমি কেতিয়াও নাযাওঁ এইবিলাক জেগাতে থাকি যাওঁ ন এনেকুৱা মানে ইটছ আ ইমোশ্যন মানে কি ক'ম আৰু সেইটো গাইজ চাব পাৰে ইমান ধুনীয়া ধুনীয়া ঘৰ বাৰীবিলাক সেইবিলাক হৈছে গাইজ সেইবিলাক হৈছে আপোনাৰ কৰ্ণৰ খেতি আমি যে কৰ্ণবিলাক খাওঁ যে চুইট কৰ্ণ সেইবিলাকৰ খেতি হয় এইবিলাক গাইজ এইটো এটা মানে বজাৰ হয় য'ত আমি ৰখিছোঁ মিঠাই চিঠাই ল'বলৈ বজাৰটোৰ নাম কিবা নালিয়া মেবি নালিয়া চ' আমি ইয়াতে আহি ৰখিছোঁ কিবা মিঠাই চিঠাই ল'ম নালিয়া নহয় গাইজ আলিয়া ইউ কেন চে আলিয়া চ' ইফালে ইহঁতক দেখাই দিছোঁ মই ঘৰত আইতা ককা আছে সিহঁতৰ কাৰণেতো মিঠাই ল'ব লাগিব ন গাইজ সেইটো কাৰণে আমি মিঠাই ল'বৰ কাৰণে ৰখিছোঁ আৰু বুজি পাইছে নে গাইজ বুজি পাব চাগে আপোনালোকে এতিয়া আমি গৈ আছোঁ আপোনাক ধুনীয়া ধুনীয়া লোকেশ্যন দেখাই আছোঁ এফালে কথা পাতি আছে চবে মানুহখিনি চ' আমি গৈ আছোঁ দেখাই আছোঁ আমাৰ লগত থাকক আকৌ গাইজ এইটো আমাৰ গাঁৱৰ বিল হয় চোৱা কিমান ডাঙৰ বিল এইটো ৱেট দেখাই আছোঁ গাইজ এইটো চোৱা কিমান ধুনীয়া এইটো so nice view guys wow guys এয়া আমি আহি পালো after 6 years একচুৱেলি মানে মই পঢ়িব গৈছিলোঁ তো তাতে মোৰ 3 years গুচি গ'ল তাৰপিছত আকৌ মানে আহিব লগা তেনেকৈ হোৱা নাই কাৰণ তেতিয়ালৈকে এইবাৰ আহিব লগা লাকিলি কিয় হ'ল বিকজ এইবাৰ মোৰ ইলেকশ্যন আছে এইবাৰ মই মানে ফাৰ্ষ্ট ইলেকশ্যন দিম আৰু গাঁৱত সেইকাৰণে এইবাৰ আৰু যাম আৰু গৈ আছোঁ এইবাৰ আহি পাইছোঁ ফাইনেলি গাঁৱৰ এনভাইৰনমেণ্ট আপোনালোক চাব পাৰে তো চাই থাকক আগে আগে গৈ আছে আমি অলপমান পিছত পঢ়িলোঁ চ' গাইজ চাওক তাইৰ অৱস্থা যি হৈছে গাইজ কি ক'ম আৰু এইফালে মোৰ অৱস্থা চাওক না গাইজ মোৰ অৱস্থা চাব পাৰে কি কৰিব যিহেতু আমি বহুত দিন থাকিম ন লাইক আমি 19ত মেবি ৰিটাৰ্ণ হ'ম চ'
বেছি দিন থাকিবৰ কাৰণে ছোৱালী মানুহকতো জানে আপোনালোকে কাপোৰ কিমান লাগে চ' দ্য থিং ইজ এইখিনিতো ল'ব লগা আছিলে এইখিনি আমাৰ নিদি বস্তু যোনখিনি আমাক লাগিবই ইটছ কম্পালচৰি চ' এতিয়া আমাৰ লগত গৈ থাকক আপোনালোকক দেখাইছোঁ ঘৰ পাওঁতে এইখন আমাৰ গাঁৱত আমি এণ্টাৰ হ'লোঁ চ' এইখন আমাৰ ধুনীয়া বিউটিফুল মৰম লগা চুইট এণ্ড কিউট গাঁও আমাৰ ভিলেজ গাইজ ত' দেখাই আছোঁ আপোনালোকক আমাৰ ঘৰ মষ্ট বিউটিফুল গাঁও ত' দেখাই আছোঁ চাই থাকক চ' ফাইনেলি আমি এণ্টাৰ হৈ গ'লোঁ গাইজ এইটো আমাৰ তামোলৰ বাগান আপোনালোকে চাব পাৰে তামোলৰ বাগান আমাৰ বিউটিফুল গাঁও গাইজ